নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ গগৈ চাওঁ আহক আজি কি তথ্যই দখল কৰিছে বাতৰি শিৰোনাম ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ক্ৰয় নকৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে বটলি ফেক্টৰী মালিক গোষ্ঠীৰ হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আসুৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক ৰঞ্জিত ৰথৰ কনভাৰ কাৰ্যালয়ৰ সন্মুখত অৱৰোধ কৰি পুত্তলিকা দাসৰ অভাৱনীয় পৰিস্থিতি দেশত অনন্য মূল্যবৃদ্ধিয়ে গ্ৰাস কৰি থকাৰ সময়ত পুনৰ বৃদ্ধি পালে আমুল গাখীৰৰ মূল্য সোমবাৰৰ পৰা অধিক ব্যয়বহুল হৈ পৰিব আমুল গাখীৰ আজি বিশ্ব চাইকেল দিৱস সমগ্ৰ বিশ্বতে জাতি ধৰ্ম বৰ্ণ লিংগভেদে উদযাপন কৰা এই দিৱসত সুস্থ জীৱন নিৰ্বাহক পদ্ধতি প্ৰচাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উলিয়ালে চাইকেল ৰেলী এতিয়া বিতং বাতৰি ৰাজগড়ত ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ ডিব্ৰুগড় জিলাৰ সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ইয়াৰ উপৰিও বটলি ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ক্ৰয় নকৰাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বটলি ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ক্ৰয় নকৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ বটলি ফেক্টৰী মালিক গোষ্ঠীৰ বিৰুদ্ধে টিংখাঙৰ ৰাজগড়ত ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ ডিব্ৰুগড় জিলাৰ সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে বটলি ফেক্টৰী মালিক গোষ্ঠীৰ হঠকাৰী সিদ্ধান্তৰ প্ৰত্যাহাৰৰ দাবী অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ এই বিষয়ত ৰাজ্যৰ উদ্যোগ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী সংগঠনটোৰ আজি আমি বটলি ফেক্টৰীৰ ওপৰত আমি চাহ খেতিয়ক পৰিষদৰ হৈ আমি অৱস্থাত ধৰ্মঘট পালন কৰিছোঁ আমাক বটলি ফেক্টৰীয়ে যিটো আমাৰ পাত লোৱা ব্যৱস্থাটো যে বন্ধ কৰিব বিচাৰিছে বাহিৰৰ ৰাজ্যবোৰৰ পৰা যিবিলাক পাত আহিছে সেইবিলাকৰ আমাৰ সেইটো ওপৰত আমাৰ ক'বলগীয়া বহুত আছে বাহিৰৰ পৰা যিটো ফেক্টৰী আছে সেইটো কোনো সিহঁতি ব্যৱহাৰ নকৰাকৈ পাতটো ক্ৰয় কৰিছে আমাৰ অসমৰ যিবিলাক আমাৰ পাত যিবিলাক আমাৰ উৎপাদন হৈছে সেই পাতবিলাকক কিন্তু সিহঁতি অলপ কিবা ৰাসায়নিক দ্ৰব্যৰ ওপৰত ভেদ কৰি আমাৰ পাত নোলোৱা সিদ্ধান্ত যিটো কৰিছে গতিকে অতি সোনকালে এইটো শীঘ্ৰে বাতিল কৰি আমাৰ পাতটো ক্ৰয় কৰিব লাগে আৰু উচিত মূল্য দিবলৈ আমি আজি অৱস্থান আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ওপৰত যিটো মানে মোধৰ মাৰা দিব বিচাৰিছে বটলি ফেক্টৰী প্ৰতিষ্ঠানটোৱে এইটো আমাৰ কোনো পৰ্যায়ে আমি মানি ল'ব নোৱাৰোঁ এই তেনেধৰণৰ হঠকাৰী সিদ্ধান্তটো তৎকালীনভাৱে উঠাই ল'বৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা আমি বৃহত্তৰ খেতিয়কসকল লগ হৈ আমি ৰাজপথত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আজি আমাৰ গোটেই অসমতে হৈছে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ যিবিলাক কাৰ্যালয় আছে আৰু আমাৰ জিলাৰ উপায়ুক্তৰ তাতো আছে স্মাৰক পত্ৰ দিয়া হ'ব আৰু 6 তাৰিখে এনেধৰণৰ কাৰ্যসূচী গতানুগতিকভাৱে চলাই থকা হৈছে দাবী আমাৰ প্ৰথমতে হৈছে আমাৰ কেঁচা পাতটো তেওঁলোকে ল'বই লাগিব মাছবি ল'ব লাগিব আমি পূৰ্বতে আগতে সিদ্ধান্ত কৰিছিলোঁ যে আমাৰ মিনিমাম যিটো আমাৰ MSP যিটো ছাপৰ্ট প্ৰাইচ আমাৰ 30 টকা আমি এইটো আগতে দিছিলোঁ সেইটো আমাৰ দিব লাগিব তেখেতসকলে আৰু তেখেতসকলে আমাক দিব পৰা নাই আমাৰ তেখেতসকলে কৈছে যে আপোনালোকৰ পাতটো কোৱালিটিটো মেইনটেনেন্সটো ঠিক হ'ব লাগিব আমি কোৱালিটিটো যেতিয়া ঠিক কৰি দিলোঁ তেতিয়া তেখেতসকলে কি কৈছে যে আমাৰ মানে যিটো ৰাসায়নিক দ্ৰব্য সেই ব্যৱস্থাটো আনিলে এতিয়া ৰাসায়নিক দ্ৰব্যটো আমাৰ মানে যিহেতু সজাগতা সভা কৰি আমি ৰাইজক সজাগ কৰি দিলোঁ ৰাসায়নিক যিটো তেখেতসকলে বেন কেমিকেল যিটো কথা কৈছিলে সেই বেন কেমিকেলটো যেতিয়া আমি বন্ধ কৰিলোঁ এতিয়া তেখেতসকলে এতিয়া আমাৰ মানে গোটেই পাতটো ক্ৰয় নকৰা এটা সিদ্ধান্ত লৈছে তাৰমানে গতিকে এইটো এটা ডাঙৰ এটা ষড়যন্ত্ৰ বা চক্ৰান্তমূলক হৈছে বটলি ফেক্টৰীৰ যিটো মালিক গোষ্ঠীয়ে আমি ভাবি কোনো পৰ্যায়ে আমি ক্ষুদ্ৰ চাহ খেতিয়ক ডিব্ৰুগড় জিলা সমিতিয়ে আমি এইটো মানি ল'ব নোৱাৰোঁ আৰু সেইকাৰণে আমি পৰৱৰ্তী এই বিষয়টোৰ ওপৰত আমি তেখেতসকলক তৎকালীনভাৱে উঠাই ল'বৰ কাৰণে আহ্বান জনাইছোঁ অন্যথা আমাৰ যিটো আমাৰ অসম চৰকাৰ আমাৰ উদ্যোগ মন্ত্ৰী আছে তেখেতকো আমি আহ্বান জনাইছোঁ জিলাৰ মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ এই ব্যৱস্থাটোৰ সমাধানৰ এটা সূত্ৰ উলিয়াই দিবৰ কাৰণে আহ্বান জনাইছোঁ ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন আজি বিশ্ব চাইকেল দিৱস ৰাষ্ট্ৰসংঘ সাধাৰণ পৰিষদে 2018 চনৰ এপ্ৰিল মাহত 3 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছিল এই দিৱস সমগ্ৰ বিশ্বতে জাতি বৰ্ণ লিংগ বয়স ভেদে উদযাপন কৰা হয় ইয়াৰ উপৰিও বৰ্তমান সুস্থ জীৱন নিৰ্বাহ পদ্ধতিক প্ৰচাৰৰ বাবে এই দিৱস অনুষ্ঠিত কৰা হয় ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দিনটোৰ লগত সংগতি ৰাখি জনসাধাৰণৰ সুস্থ জীৱন নিৰ্বাহৰ পদ্ধতিক সজাগ কৰিবলৈ বিশাল চাইকেল ৰেলী বাহিৰ কৰে আজি বিশ্ব চাইকেল দিৱস 2018 চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 3 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছিল
2 শতিকা ধৰি ব্যৱহাৰ হৈ অহা চাইকেলে মানৱ জাতিক দেখুৱাই দিয়া স্বাস্থ্যৰ বাবে ইতিবাচক দিশ, উপযোগিতা, সৰলতা, স্বচ্ছতাৰ লগতে ইয়াৰ প্ৰদূষণমুক্ত বৈশিষ্ট্য আদিৰ বাবে এই দিৱসটি পালন কৰা হয়। 1817 চনত ড্ৰেইছে সম্পূৰ্ণ কাঠেৰে প্ৰথমখন চাইকেলৰ আৱিষ্কাৰ কৰিছিল আৰু এই চাইকেলখনৰ নাম দিয়া হৈছিল ডাণ্ডি হৰ্চ। এই চাইকেলখন তেওঁ জাৰ্মানৰ মেইনহেইমত আৰু পেৰিছত প্ৰথম প্ৰদৰ্শন কৰিছিল। বিশ্ব চাইকেল দিৱস গোটেই বিশ্বতে জাতি, বৰ্ণ, লিংগ, বয়সভেদে উদযাপন কৰা হয়। চাইকেল মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ এক প্ৰতীক। বিশ্ব চাইকেল দিৱস বৰ্তমান সুস্থ জীৱন নিৰ্বাহ পদ্ধতিক প্ৰচাৰৰ বাবে অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে আজি বিশ্ব চাইকেল দিৱসত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বাহনখনৰ প্ৰয়োজনীয়তা আৰু ব্যৱহাৰ বুজি পোৱাৰ ক্ষেত্ৰত এক বিশাল চাইকেল ৰেলী বাহিৰ কৰে। নিউজ ডেস্ক AN টেলিভিজন। অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আছুৱে উত্তাল প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে। ইয়াৰ উপৰিও আছুৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সমিতিয়ে অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক ৰঞ্জিত ৰথৰ কনভয় কাৰ্যালয়ৰ সন্মুখত অৱৰোধ কৰি পুত্তলিকা দাখৰ কাৰ্যসূচীৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে। এই প্ৰতিবাদ কাৰ্যসূচীৰ ফলত অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল বহু সময় ধৰি কাৰ্যালয়ৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। দুলিয়াজানত উত্তপ্ত পৰিস্থিতি। অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ। আছুৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিয়ে অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰঞ্জিত ৰথৰ কনভয় কাৰ্যালয়ৰ সন্মুখত অৱৰোধ কৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে। আনকি প্ৰতিবাদকাৰীয়ে অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত উদ্যোগ প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰঞ্জিত ৰথৰ সন্মুখত তেখেতৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ইতিহাস বুজি নোপোৱা CMD ৰঞ্জিত ৰথ লাষ্ট নাই অসমীয়াৰ আবেগ বুজি নোপোৱা CMD ৰঞ্জিত ৰথ লে আবেগ বুজি নোপোৱা CMD ৰঞ্জিত ৰথ লে সমালোচনাৰ ইতিহাস বুজি নোপোৱা CMD ৰঞ্জিত ৰথ লে CMD প্ৰতিবাদস্থলীৰ পৰা কৌশলেৰে পলায়ন কৰে অইলৰ CMD গৰাকী। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদস্থলীত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী আৰু অইলৰ নিৰাপত্তা বিভাগক। উল্লেখযোগ্য যে এটা অসম বিৰোধী চক্ৰই অইল ইণ্ডিয়া লিমিটেডৰ গাণনিক বিভাগৰ একাউণ্টছ পেয়েবল বিভাগটোক কেন্দ্ৰীভূতকৰণৰ দোহাই দি দুলিয়াজানৰ পৰা লৈ যোৱাৰ প্ৰস্তুতি আৰু মানৱ সম্পদ বিভাগ লৈ যোৱাৰ পৰিকল্পনাই দুলিয়াজানস্থিত পঞ্জীয়নকৃত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়টোৰ ক্ষমতা শূন্য কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকগৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল। এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল বহু সময় ধৰি কাৰ্যালয়ৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। লগতে বহু সময় ধৰি অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখৰ পথটোত বহু সময় ধৰি যান বাহন চলাচল অচল হৈ পৰে। দুলিয়াজানত থকা এই অইল ইণ্ডিয়া লিমিটেড হৈছে আমাৰ জাতীয় এটা আৱেগ জড়িত হৈ থকা এটা উদ্যোগ হৈছে দুলিয়াজান অইল ইণ্ডিয়া লিমিটেড। আৰু এই অইল ইণ্ডিয়া লিমিটেডৰ বিশেষকৈ যিবিলাক জনহিতাৰ্থে যিবিলাক কাম হ'ব লাগে, সামাজিক যিবিলাক দায়বদ্ধতা হ'ব লাগে, এই সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত তেওঁলোকে আজি তাকৰ বহুখিনি পিছ পৰ্যায়ত ৰাখিছোঁ। বিশেষকৈ ডিব্ৰুগড় জিলাৰ এই দুলিয়াজান য'ত অইল ইণ্ডিয়া অৱস্থিত, তাত এই দুলিয়াজান চহৰখন তেওঁলোকে স্মাৰ্ট চিটি বনাম বুলি কৈছিল। কিন্তু আজিলৈকে তেওঁলোকে স্মাৰ্ট চিটিৰ দূৰে কথা, আজি তাৰিখলৈ দুলিয়াজানলৈ মানুহ আহিবৰ কাৰণে বাৰে বাৰে চিন্তা কৰিবলগীয়া হয়। জৰাজীৰ্ণ পথ এই দুলিয়াজানৰ, এইবিলাক যে তেওঁ ঠিক কৰিবলৈ ভাল কৰিবলৈ এই ক্ষেত্ৰত তেওঁ কোনো আজিলৈকে গুৰুত্ব আৰোপ নকৰিলে। আমি দুলিয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ CMDক লগ কৰিবৰ কাৰণে এই গোটেই যিবিলাক সামাজিক যিবিলাক দায়বদ্ধতা আছে এইবিলাকৰ ওপৰত আমি কথা পাতিবৰ কাৰণে বাৰে বাৰে আমি দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ CMDক আমি তেওঁলোকে স্মাৰক প্ৰেৰণ কৰিছিলোঁ। কিন্তু আজিলৈকে তেখেতে আমাৰ লগত বহি আমাৰ লগত কথা পাতিবৰ কাৰণে তেওঁ সৎ সাহস নাই। অনা অসমীয়া দাদাগিৰি নচলিব। দুলিয়াজানৰ যিবিলাক উচ্চ পদস্থ অইলৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকৰ দাদাগিৰি আমি বন্ধ কৰিব লাগিব, এই কথাটো স্পষ্ট। আৰু ৰঞ্জিতক আমি সকীয়া দিছোঁ। আজি তেখেতৰ পুতলিকা দাখতে বিৰোধ কৰিছে। আজি বহুত দিনত তেওঁ পলাই মনে আহিছে। আজি দেখিছে আজি তেওঁ পলাই গৈছে। আমাৰ সন্মুখত
সন্মুখ হ'বৰ কাৰণে তেওঁ মানে আজি তেখেত ভয় কৰিছে গতিকে এনেকুৱা ধৰণৰ অনা অসমীয়া যিবিলাক CMD আছে এওঁলোকৰ দাদাগিৰি আমি ছাত্ৰ কেতিয়া সহ্য নকৰোঁ দুলীয়াজনৰ সমগ্ৰ ডিব্ৰুগড় জিলাৰ আৰু তিনিচুকীয়া জিলাৰ সৰ্বাংগী উন্নয়নৰ স্বাৰ্থত তেখেতে কাম কৰিব লাগিব আৰু সামাজিক যিটো দায়বদ্ধতা আছে এই দায়বদ্ধতাৰ জৰিয়তে অল ইণ্ডিয়া লিমিটেড অনাগত সময়ত কাম কৰি যাবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ এটা কথা ক'ব বিচাৰোঁ আমাৰ সম্পদ আমাৰ মাটি যিহেতু ইয়াতে আমাৰ সকলো ধৰণৰ অধিকাৰ লাগিব গতিকে এটা কথা স্পষ্ট যিবিলাক তেওঁলোকে ষড়যন্ত্ৰ কৰিছে বহিৰাগত কোনোবা বনিয়াই ইয়াত ষড়যন্ত্ৰ কৰিছে এইবিলাক ষড়যন্ত্ৰ আচলতে আমি উফৰাই পেলাম আৰু এনেধৰণৰ ষড়যন্ত্ৰ নকৰিবলৈ আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই সকীয়াই দিছোঁ ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন দেওবাৰে ডিব্ৰুগড়স্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় কৃতি ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰ কাউন্সেলিঙৰো এক অনুষ্ঠান অনুষ্ঠিত কৰে এই অনুষ্ঠানত বহুকেইজন প্ৰতিষ্ঠিত ব্যক্তি শিক্ষাবিদৰ লগতে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিধায়ক প্ৰশান্ত ফুকন আদিকে কৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে দেওবাৰে ডিব্ৰুগড়স্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় কৃতি শিক্ষাৰ্থীসকলৰ অভিনন্দন অনুষ্ঠান বিগত প্ৰতিটো বৰ্ষৰ দৰে এই বৰ্ষটোত ডিব্ৰুগড় জিলাৰ প্ৰায় 400 কৃতি ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় লগতে সদ্য ঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি কেৰিয়াৰ কাউন্সেলিঙৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে এই অনুষ্ঠানত বহু কেইজন প্ৰতিষ্ঠিত ব্যক্তি শিক্ষাবিদৰ লগতে উপস্থিত থাকে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিধায়ক প্ৰশান্ত ফুকন সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ সহ প্ৰাধ্যাপিকা কান্তা কাবেৰী সোণোৱালৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় 50টাকৈ বৰ্ষ অতিক্ৰম কৰা সংগঠনটোৱে সোণোৱাল কছাৰী জনগোষ্ঠীৰ উত্তৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে শৈক্ষিক সামাজিক আৰু অৰ্থনৈতিকভাৱে জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ ক্ষেত্ৰত সোণোৱাল কছাৰী ছাত্ৰ সন্থাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ সমান্তৰালকৈ আগবাঢ়ি যোৱাৰ সংকল্পৰে বৃহত্তৰ অসমীয়া সমাজখনৰ লগত সমিল মিলেৰে একেডাল এনাজৰীৰে আগবাঢ়ি ছাত্ৰ ছাত্ৰীসকলক সুপথ দেখুৱাই সৃষ্টিশীলভাৱে প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব লাগিব এই অনুষ্ঠানৰ জৰিয়তে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক সফলতাৰ দুৱাৰদলিত উপনীত হ'বলৈ আজিৰ পৰাই সকলো ছাত্ৰ ছাত্ৰীক সংকল্পবদ্ধ ল'বলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ কাৰণে প্ৰতি বছৰে অনুষ্ঠান আয়োজন কৰি আহিছে আৰু 2024 বৰ্ষৰ এই বৰ্ষৰো ছাত্ৰ ছাত্ৰীসকলক আমি আজি অভিনন্দন জনোৱাৰ উদ্দেশ্যে এই কাৰ্যসূচী সমাপন কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আচলতে আমি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত তেওঁলোকৰ দিশ যাতে নিৰ্ণয় হ'ব পাৰে ভৱিষ্যতে যাতে তেওঁলোকে একোগৰাকী সুনাগৰিক হ'ব পাৰে ভাৰতখনক অসমখনক প্ৰতিনিধিত্ব কৰিব পাৰে যাতে তেওঁলোকৰ যোগ্যতাটো প্ৰতিষ্ঠা কৰিব পাৰে তেওঁলোকে যাতে মানৱ সম্পদ হিচাপে নিজৰ পৰিচয় মানে অক্ষুণ্ণ ৰাখিব পাৰে সেইখিনি আচলতে বাৰ্তা দিবৰ কাৰণে সেইখিনি পৰিৱেশ দিবৰ কাৰণে আজি আমি ইয়াতে নিমন্ত্ৰণ জনাইছোঁ ডিব্ৰুগড় জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াতে প্ৰায় 400ৰ উপৰো অধিক ছাত্ৰ ছাত্ৰীয়ে আজি অংশগ্ৰহণ কৰিছে তেওঁলোকক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে আৰু ইয়াৰ লগতে আমি ভাবোঁ যে অসমৰ বিভিন্ন প্ৰান্তত সকলো প্ৰান্ততে এই হাইস্কুল আৰু মানে হায়াৰ ছেকেণ্ডেৰীত যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকে এই মেছেজ যাতে পায় আমি আজি তেওঁলোকক মাতিছোঁ হয় কিন্তু যিসকলে অহা নাই যিসকলে আমাৰ বাহিৰত আছে তেওঁলোককো আমি এই চেগতে আমি বাৰ্তা দিব খুজিছোঁ তেওঁলোককো শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনত তেওঁলোকৰ শিক্ষা জীৱনৰ লগতে মানৱ জীৱনটোক তেওঁলোকে যাতে পৰিপুষ্টি সাধন কৰিব পাৰে মানৱীয় প্ৰমূল্যবোধেৰে যাতে মানুহে সমাজখনক আগবঢ়াই নিব পাৰে তেওঁলোকো যাতে সমাজখনৰ অংশীদাৰিত্ব গ্ৰহণ কৰিব পাৰে সেই আশা প্ৰকাশ কৰি আচলতে আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ বিগত বছৰসমূহৰ দৰে এইবাৰো অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰী সমাজৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতিত্ব সহকাৰে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা
আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকক উৎসাহ জনাবৰ বাবে আজি আমাৰ আউনীআটী সত্ৰৰ প্ৰেক্ষাগৃহত অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে এটা খুব সুন্দৰ এটা প্ৰশংসনীয় তেওঁলোকৰ পদক্ষেপ তাৰ লগতে এটা খুব এটা ভাল লাগিছে আজি বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে কি অধ্যয়ন কৰিব তেওঁলোকে কি পঢ়িব এই বিষয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ মাজত অত্যন্ত খোকোজা থাকে বা সেইকাৰণে বহু অভিভাৱকে ছাত্ৰ ছাত্ৰীসকলে সিদ্ধান্ত ল'ব নোৱাৰে গতিকে আজি আমি দেখিছোঁ যে কেৰিয়াৰ কাউন্সেলিঙৰ কিছু তেওঁলোকে ব্যৱস্থা কৰিছে ছাত্ৰসকলে কেনেকৈ পঢ়িব এটা প্ৰতিষ্ঠানক মাতি আনি তেওঁলোকে ছাত্ৰ ছাত্ৰীক এই সম্পৰ্কে জ্ঞান প্ৰদান কৰিছে মই এইটো এটা খুব আদৰণীয় পদক্ষেপ অভিনন্দন অনুষ্ঠানটো জনোৱাৰ লগতে উৎসাহ জনোৱাৰ লগতে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কে সচেতন কৰিবৰ কাৰণে কেৰিয়াৰ সম্পৰ্কে সজাগতা কৰিবৰ কাৰণে বা তেওঁলোকে ভৱিষ্যতে কি লাইনত গ'লে সুবিধা হ'ব সেই সম্পৰ্কে আভাস দিবৰ কাৰণে যিটো প্ৰয়াস কৰিছে এইটো এটা খুব অত্যন্ত আদৰণীয় আৰু প্ৰশংসনীয় প্ৰচেষ্টা সোণোৱালকুছি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাক মই আন্তৰিকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ পঢ়িওৱা প্ৰজন্মৰে ছাত্ৰ ছাত্ৰীসকলৰ আগবঢ়াই নিয়াৰ যিটো প্ৰয়াস কৰিছে এইটো সঁচাকৈ অনাগত দিনত আমাৰ ছাত্ৰ ছাত্ৰীৰ যথেষ্ট সুবিধা হ'ব ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিজন আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263গাখীৰ বিক্ৰী কৰা কোম্পানী আমুলে গ্ৰাহকলৈ লৈ আহিল এক ডাঙৰ খবৰ কিয়নো দেশত অনান্য মূল্য বৃদ্ধিয়ে গ্ৰাস কৰি থকাৰ সময়তে পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য সোমবাৰৰ পৰা অধিক ব্যয়বহুল হৈ পৰিল আমুল গাখীৰ কিয়নো প্ৰতি লিটাৰ গাখীৰৰ মূল্য 2 টকাকৈ বৃদ্ধি হোৱাৰ উপৰিও নতুন মূল্য অনুসৰি আমুল গোল্ড 500 মিলিলিটাৰৰ মূল্য 32 টকাৰ পৰা 33 টকালৈ বৃদ্ধি পাইছে দেশত অন্যান্য মূল্য বৃদ্ধিয়ে গ্ৰাস কৰি থকাৰ সময়তে পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য গাখীৰ বিক্ৰী কৰা কোম্পানী আমুলে গ্ৰাহকলৈ লৈ আহিল এক ডাঙৰ খবৰ সোমবাৰৰ পৰা অধিক ব্যয়বহুল হৈ পৰিল আমুল গাখীৰ উল্লেখ্য যে আমুল ব্ৰেণ্ডৰ অধীনত গাখীৰৰ সামগ্ৰী বিক্ৰী কৰা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনৰ প্ৰতি লিটাৰ গাখীৰৰ মূল্য 2 টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত ঘোষণা এই মূল্য 3 জুন 2024 সোমবাৰৰ পৰা সমগ্ৰ দেশৰ সকলো বজাৰতে কাৰ্যকৰী হোৱাৰ লগতে GCMMFৰ তথ্য অনুসৰি গাখীৰৰ মুঠ কাৰ্যকৰী আৰু উৎপাদন ব্যয় বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা প্ৰতি লিটাৰত সকলো ধৰণৰ আমুল গাখীৰৰ মূল্য 2 টকাকৈ বৃদ্ধি নতুন মূল্য অনুসৰি আমুল গোল্ড 500 মিলিলিটাৰৰ মূল্য 32 টকাৰ পৰা 33 টকালৈ বৃদ্ধি পাইছে 1 লিটাৰ আমুল গোল্ডৰ মূল্য 64 টকাৰ পৰা 66 টকালৈ বৃদ্ধি পাইছে একেদৰে আমুল তাজা 500 মিলিলিটাৰৰ মূল্য 26 টকাৰ পৰা 27 টকালৈ বৃদ্ধি পাইছে আমুল শক্তি 500 মিলিলিটাৰৰ মূল্য 29 টকাৰ পৰা 30 টকালৈ বৃদ্ধি পাইছে নিউজ ডেস্ক AN টেলিভিজন আহিছো আন এক বাতৰিলৈ মৰাণৰ মনভৰি ৰেষ্টুৰেণ্টত এক উত্তপ্ত পৰিস্থিতি কিয়নো মৰাণৰ মনভৰি ৰেষ্টুৰেণ্টৰ মিঠাই খাই ডায়েৰিয়াত আক্ৰান্ত হয় পিতা পুত্ৰ দেওবাৰে হোটেলখনৰ পৰা কিনি নিয়া এটা ব্ৰেড খাই সোমবাৰে বিদ্যালয়লৈ যোৱাৰ পিছত অসুস্থ হৈ পৰে খলিচাইল ইংলিছ একাডেমীৰ 7ম শ্ৰেণীৰ ছাত্ৰ ৰিজিয়ান ৰহমান আৰু ইয়াৰ পিছত পিতৃ মণি জালান ৰহমানো অসুস্থ হৈ পৰে খাদ্য সুৰক্ষা বিভাগ আৰু প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে বাৰে বাৰে মৰাণত এনে ঘটনা হোৱা বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া দল সংগঠনসমূহে মৰাণৰ মনভৰি ৰেষ্টুৰেণ্টৰ মিঠাই খাই ডায়েৰিয়াত আক্ৰান্ত পিতা পুত্ৰ দেওবাৰে হোটেলখনৰ পৰা কিনি নিছিল এটা ব্ৰেড আজি পুৱা ব্ৰেড খাই বিদ্যালয়লৈ যোৱাৰ পিছতে অসুস্থ হৈ পৰে হলিচাইল্ড ইংলিছ একাডেমীৰ 7ম শ্ৰেণীৰ ছাত্ৰ ৰিজিয়ান ৰহমান ইয়াৰ পিছতে বিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি আহি চিকিৎসকৰ ওচৰলৈ যোৱা ডায়েৰিয়াত আক্ৰান্ত হোৱা বুলি কয় হোটেলখনৰ ব্ৰেড খোৱাৰ পিছতে শেহতীয়াকৈ ছাত্ৰগৰাকীৰ পিতৃ মণি জামাল ৰহমানো অসুস্থ হৈ পৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি মনভৰি ৰেষ্টুৰেণ্টত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
হোটেলখনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৰ লগতে দল সংগঠনে। পেটৰ বিষ স্কুল গৈছিলোঁ, স্কুলৰ পৰা আকৌ ঘূৰি আহিলোঁ পেটৰ বিষৰ কাৰণে। মন ভৰি আপোনাৰতো এইটো কালি গধূলি এটা ব্ৰেড লৈ গ'ল। ব্ৰেডটো লৈ যোৱাৰ পিছত আজি ৰাতিপুৱা টিফিনত ল'ৰাখিনিৰ কাৰণে চবক টিফিন পেক কৰিলোঁ। তাৰে সৰুটোৱে 2 পিচ খাই গ'ল। খাই যোৱাৰ পিছত তাত গৈ পেটৰ বিষত থাকিব পৰা নাই লৈ আনিলোঁ। 2 পিচ মই ৰেডি কৰি ৰাখিছিলোঁ, মই নিজেও খাম বুলি। আহি মই চাহ খাবলৈ ল'লোঁ, যেতিয়া সেইটো মুখত দিব নোৱাৰিম। তাৰপৰা লগে লগে তাৰ টিফিনতো উলিয়ালোঁ, মিছেছৰ টিফিনতো উলিয়াই দিলোঁ। উলিয়াই দিয়াৰ পিছত ডাঙৰটোকো ক'লোঁ যে টিফিন নাখাবি, মিছেছেও টিফিন খোৱা নাই, সেইটো এতিয়া স্কুলতে আছে। সেই খাই পাই আকৌ হেৰি হৈ গ'ল, এতিয়া ডক্টৰক দেখাইছোঁ ডায়েৰিয়া। যিটো ব্ৰেড দিছে সেই ব্ৰেডটোত টেকো নাই, বাকী ব্ৰেডত টেক আছে। কৈছে যে বাকী ব্ৰেডটো হেৰি হৈছে, এইটো পুৰণা ব্ৰেড ৰাখি তেনেকৈ দি দিছে। মই আগতো 2বাৰ পাইছোঁ, তো 2বাৰ ৰিটাৰ্ণ কৰি দিছিলোঁ, মতলব নাই। কিন্তু এইবাৰতো ল'ৰাটোৱে খাই দিছে, তাৰ এনেও কমপ্লিকেটেড, সি বেমাৰ হয়। মন ভৰিবা। খাদ্য সুৰক্ষা বিভাগ আৰু প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে বাৰে বাৰে মৰাণত এনে ঘটনা হোৱা বুলি অভিযোগ উত্থাপন কৰিছে দল সংগঠনসমূহে। ফুড ইনস্পেক্টৰ যিকেইজন ইনস্পেক্টৰ আহিব লাগে আচলতে আহে নাহে মোৰ আচলতে এইটো এটা সন্দেহৰ আৱতত আছে। যিহেতু মৰাণ অঞ্চলত মৰাণহাট আৰু মৰাণ যিখন জিলাত যথেষ্ট হোটেল আছে আৰু হোটেলবিলাকত আমি গ'লে নিশ্চয় দেখিবলৈ পাওঁ যে অস্বাস্থ্যকৰ পৰিৱেশ। আপুনি দেখিব, নিজে গ'লে আমি দেখি পাওঁ বা গ্ৰাহকসকলে বিভিন্ন সময়ত অভিযোগ আনে। এখন হোটেল আচলতে যি ধৰণে পৰিৱেশ এটা দিব লাগে সেই পৰিৱেশটো নাপায়। আৰু কিছুদিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে হোটেলবোৰত খাদ্যবিলাকো অস্বাস্থ্যকৰ হৈছে। বিভিন্ন গ্ৰাহকে অভিযোগ কৰিছে, আজিও তেনেকুৱা এটা অভিযোগ দাখিল কৰিছে আৰু ভুক্তভোগীয়ে ইতিমধ্যে আপোনালোকৰ আগত অৱগত কৰিছে। গতিকে মই এই গোটেই ঘটনাখিনি যিবিলাক ঘটনা সংঘটিত হৈছে, এই ঘটনাবিলাক আচলতে সংঘটিত নহ'লহেঁতেন যদি ফুড ইনস্পেক্টৰ যিকেইজন আহে তেওঁলোক যদি সঠিক থকাহেঁতেন, তেতিয়াহ'লে এনেকুৱা ঘটনা সংঘটিত নহ'লহেঁতেন। আচলতে ফুড ইনস্পেক্টৰবিলাক কাৰোবাৰ লগত মিতিৰালি কৰি আছে নেকি? তেওঁলোকে এটা মোটা ধৰণৰ অংশ পায় নেকি? এনেকুৱা ধৰণৰ কথা আচলতে মানুহৰ মনলৈ আহিছে, আমাৰ মনলৈও আহিছে। কাৰণ তেওঁলোক যদি সজাগ আৰু সচেতন হ'লহেঁতেন, তেতিয়াহ'লে হোটেলবিলাকো সজাগ আৰু সচেতন হ'লহেঁতেন। আৰু তেওঁলোক আজি সজাগ আৰু সচেতন নোহোৱাৰ বাবে আচলতে এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হ'বলৈ পাইছে। ভুক্তভোগী গ্ৰাহকসকলে স্বাস্থ্য বিভাগৰ এতিয়া দেখুৱালোঁ বুলি কৈছে, কিবা বেমাৰ পালেগৈ তেওঁলোকৰ। গতিকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কেতিয়া নহ'ব? এখন চাৰ্কল অফিচাৰ থাকোঁতেও ইয়াত ফুড ডিপাৰ্টমেণ্টৰ যিটো পদক্ষেপ কৰিব পৰা নাই, তেওঁলোকে যিটো স্বাস্থ্য পৰীক্ষাই হানিকাৰক খাদ্য খুৱাই আছে। যেনেকৈ সেইদিনাখন আমি গম পোৱা মতে শৰ্মা হোটেল, নিউ শৰ্মা হোটেল, তাত যি ধৰণে এদিনৰ আগৰ ঘুগুনি বা খাদ্য দিছিলে, সেই ধৰণে আজি যিটো পৰিলক্ষিত হ'ল এটা ব্ৰেডক লৈ আমাৰ মন ভৰি হোটেল, তাতে কোনো মানে কিমান দিনৰ আগৰ তেওঁ মালিকেও ক'ব পৰা নাই। আৰু প্ৰায়বোৰ হোটেলত মৰাণত এনেকুৱা ধৰণৰ অস্বাস্থ্যকৰ খানা মানে খাদ্য দি আছে, যিটো বৰ বিশেষস্বৰূপ। গতিকে মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ফুড ইনস্পেক্টৰ বা সেই বিভাগীয় কৰ্তৃপক্ষসকলক আহ্বান জনাইছোঁ, যদি আপোনালোকে মিতিৰালি আছে, মিতিৰালি এৰক, হোটেলবোৰ পৰিদৰ্শন কৰক আৰু এটা সুন্দৰ পৰিৱেশ যাতে হোটেলবিলাকে দিয়ে তাৰ বাবে আপোনালোকে নিৰ্দেশালী। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ আহিম। চাই থাকক AN টেলিভিজন। উভতি আহিছোঁ পুনৰ বাতৰি মাজলৈ। চাবুৱাৰ বিধায়ক পুনাকন বৰুৱাৰ ব্যতিক্ৰমী প্ৰয়াস। পথ, তোৰণ, মঞ্চ আদি নামাকৰণেৰে স্বীকৃতি প্ৰদানেৰে আজি চাবুৱাৰ বিধায়ক পুনাকন বৰুৱাই এক ব্যতিক্ৰমী পদক্ষেপ লৈ সমাজত এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ইতিহাসে ধৰি ৰাখিবলৈ বুৰঞ্জী প্ৰণয়নৰ প্ৰস্তাৱ লোৱা হয় বুলি বিধায়ক পুনাকন বৰুৱাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। 200 বছৰীয়া চাবুৱাৰ ইতিহাসলৈ বৰঙণি যোগোৱা নীৰৱ সাধকৰ বৰ্ণিল জীৱনগাথা প্ৰকাশৰ প্ৰস্তুতি। পথ, তোৰণ, মঞ্চ আদি নামাকৰণেৰে প্ৰস্তুতি প্ৰদানৰ আজি চাবুৱাৰ বিধায়ক পুনাকন বৰুৱাই এক ব্যতিক্ৰমী পদক্ষেপ লোৱা পৰিলক্ষিত হ'ল। চাবুৱা পৌৰসভা প্ৰেক্ষাগৃহত চাবুৱাৰ সকলো শ্ৰেণীৰ বিদ্যুৎ সমাজক লৈ এক মননশীল ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বিধায়ক পুনাকন বৰুৱাই।
একোজন মহান পুৰুষক একোটা যুগৰ প্ৰতিভূ হিচাপে গণ্য কৰা হয়। যুগটোৰ তেওঁ সন্তানো পিতৃও। তেওঁক জন্ম দিয়ে সমসাময়িক সমাজে আৰু সমাজখনক গঢ় দিয়াত তেওঁৰ যথেষ্ট ভূমিকা থাকে। এটা জাতিৰ জীৱন গঢ়ি তোলাত মহাপুৰুষসকলৰ যিদৰে অৱদান থাকে, ক্ষুদ্ৰ ক্ষুদ্ৰ পৰ্যায়ত আমাৰ সাধাৰণ যেন লগা বহু ব্যক্তিৰো অনবদ্য অৱদান থাকে। এইসকলৰ বহুতৰো নাম হয়তো পাহৰণি গৰ্ভত নতুবা লুপ্ত হৈ পৰে। এনেধৰণৰ সমাজলৈ অৱদান আগবঢ়োৱা চিৰনমস্য সেই ব্যক্তিসকলক স্মৰণীয় কৰি তোলাত আমাৰ উত্তৰ প্ৰজন্মৰো দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত। এনে এক বিষয়ত আজি চাবুৱা পৌৰসভাৰ সভাকক্ষত এখন ৰাজহুৱা সভাত চাবুৱাৰ সকলো শ্ৰেণীৰ নাগৰিক আৰু সংগঠনৰ নেতৃত্বৰ সৈতে মিলিত হৈ চাবুৱাৰ সমাজ উত্তৰণত বিশেষ ভূমিকা পালন কৰা এইসকল ব্যক্তিৰ কৰ্মৰাজিক তৰুণ প্ৰজন্মৰ আগত দাঙি ধৰা এক প্ৰয়াস চাবুৱাৰ লগতে সেইসকলৰ পবিত্ৰ স্মৃতিত ৰাজহুৱা পথ নামাকৰণৰ লগতে ইয়াৰ এক ইতিহাস ধৰি ৰাখিবলৈ বুৰঞ্জী প্ৰণয়নৰ প্ৰস্তাৱ লোৱা হয় বুলি বিধায়ক পুনাকন বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আধুনিক চাবুৱা নিৰ্মাণত বৰঙণি যোগোৱা প্ৰায় 17 গৰাকী ব্যক্তিৰ নামত ৰাজহুৱা পথ নামাকৰণ কৰাৰ প্ৰস্তাৱ সভাত লোৱা হয়। আজি চাবুৱা অঞ্চলৰ ত্যাগ স্বীকাৰ কৰা মহান ব্যক্তিসকলৰ আৰু চাবুৱা সুন্দৰভাৱে আধুনিক চাবুৱা নিৰ্মাতাসকলৰ বাবে আমি তেওঁলোকৰ স্মৃতি ৰক্ষাৰ বাবে এখনি সভা আহ্বান কৰিলে চাবুৱা অঞ্চলৰ চাবুৱা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়দেৱে। গতিকে এই সভাত এখনি আহ্বায়ক সমিতি গঠন কৰি দিয়া হয় আৰু আহ্বায়ক সমিতিখনে 15 দিনৰ ভিতৰত সকলো প্ৰতিবেদন দাখিল কৰিব। ৰাস্তা ঘাট, সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চসমূহ আৰু বিদ্যালয় মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা, লাইব্ৰেৰী সকলোবিলাক নামকৰণ কৰা হ'ব তেওঁলোকৰ নামেৰে। গতিকে এই মহৎ প্ৰচেষ্টাৰ প্ৰতি চাবুৱা অঞ্চলৰ বিশিষ্ট লোকসকলে যথেষ্ট উৎফুল্লিত হৈছে আৰু বিধায়ক মহোদয়ক আন্তৰিকতাৰে শলাগ লৈছে। অহা 15 আগষ্টৰ ভিতৰত চাবুৱাৰ প্ৰায় 15 গৰাকী বিশিষ্ট লোকক তেওঁলোকৰ নামত বিভিন্ন অনুষ্ঠানৰ নামকৰণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হয়। চৰকাৰ বিভাগৰ অনুমতিৰ প্ৰয়োজন আছে। আজি তাৰ প্ৰস্তাৱ লোৱা হয় আৰু অহা 15 আগষ্টত তেনে কেইবাটাও গুৰুত্বপূৰ্ণ পথ বিভিন্ন স্বনামধন্য লোকৰ সোঁৱৰণত উৎসৰ্গা কৰা হ'ব। সেইসকলৰ ভিতৰত স্বৰ্গীয় পৰাণ দত্ত, আধুনিক চাবুৱা গঢ়াত আটাইতকৈ যিজনৰ সৰ্বাধিক যোগদান আছে, স্বৰ্গীয় পৰাণ দত্তৰ সোঁৱৰণত পথ হ'ব। নন্দলাল কিষণলাল আগৰৱালা, তেওঁ দাতা পৰিয়ালৰ তেওঁলোক সদস্য। ত্ৰিপুৰাতলী চাহ বাগিচা বা অন্যান্য বিভিন্ন চাহ বাগিচা তেওঁলোক মালিক আছিল। তেওঁলোকে চাবুৱা DDR কলেজ প্ৰতিষ্ঠা কৰিছিল, দিনজয় হাজৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয় নিৰ্মাণ কৰিছিল আৰু ওচৰ পাজৰে থকা সকলো বিদ্যালয়, হস্পিটেল বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকে গঢ় দিছিল। গতিকে সেইসকলক স্মৰণ কৰিবৰ কাৰণেও স্মৃতি যুগমীয়া কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামেশ্বৰ খাউন আছিল প্ৰবীণ সমাজকৰ্মী, উচ্চকমল চেতিয়া আছিল সমাজকৰ্মী ক্ৰীড়াবিদ, জ্যোতিষ গোহাঁই, তেনেদৰে ডালিম চন্দ্ৰ গোহাঁই, দিনজয় সত্ৰৰ সত্ৰাধিকাৰ আছিল জীৱনানন্দ চন্দ্ৰ গোস্বামী, এগৰাকী প্ৰগতিশীল সত্ৰাধিকাৰ। তেনে প্ৰায় 17 গৰাকী স্বনামধন্য লোকক তেওঁলোকৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ কাৰণে, জীৱন্ত কৰিবৰ কাৰণে আজি এটা খুব সৌহাৰ্দ্যমূলকভাৱে ইতিবাচকভাৱে এটা আলোচনা হয় আৰু আলোচনাৰ ৰিজাল্ট অহা 15 আগষ্টত সকলোৱে দেখিবলৈ পাব বুলি আমি ব্যুৰ ৰিপৰ্ট AN টেলিভিছন। নগাঁও জিলাৰ কামৰূপ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱা কান্দাপাৰা গাঁৱত এগৰাকী লোকৰ বাসগৃহ ওচৰৰ গছত বিচৰণ কৰি থকা অৱস্থাত আজি উদ্ধাৰ হয় এটা লাজুকী বান্দৰ। নিশাৰ ভাগত উদ্ধাৰ হোৱা লাজুকীৰ বান্দৰটো কামৰূপ বন বিষয়া চমজি ল'বলৈ আহ্বান জনায় স্থানীয় ৰাইজে। নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱা কান্দাপাৰা গাঁৱত দেওবাৰে নিশা এটা বিলুপ্তপ্ৰায় লাজুকী বান্দৰ উদ্ধাৰ কৰে স্থানীয় লোকে। কান্দাপাৰা গাঁৱত এগৰাকী লোকৰ বাসগৃহৰ গছত বিচৰণ কৰি থকা অৱস্থাত উদ্ধাৰ হয় লাজুকী বান্দৰটো। লাজুকী বান্দৰটোক চাবলৈ বহু লোক ভিৰ হোৱা পৰিলক্ষিত হয়। নিশাৰ ভাগত উদ্ধাৰ হোৱা লাজুকী বান্দৰটোক গাঁৱৰ ৰাইজে কামপুৰ বন বিভাগক গতাই দিয়ে। ব্যুৰ ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি।
চাপটগ্ৰাম মহাবিদ্যালয়ত এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত অঞ্চলটোত চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ উপৰিও এই অগ্নিকাণ্ডত বিদ্যালয়খনৰ কেইবা লাখ টকাৰো ক্ষতিসাধন হয় চাপটগ্ৰাম মহাবিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় দেওবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত বুলি জানিব পৰা গৈছে অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ ক্ষতিসাধন হয় বিদ্যালয়খনৰ ঘটনাস্থলীত চাপটগ্ৰাম আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় 4th গ্ৰেড এমপ্লয়ী আছিলে তেৱে দেখা পাইছে তেওঁক ৰাস্তাৰ পৰা মানুহ কৈছে যে অফিচৰ পৰা জুইৰ ধোঁৱা ওলাই আছে তাৰপিছত তেওঁ আহি পেলাই আমাক ইনফৰ্মেশ্যন দিলে চবক মই লগে লগে অচিকো ফোন কৰিলোঁ তেওঁ ফায়াৰ ব্ৰিগেড লৈ আহি জুইটো বন্ধ কৰিব লাগে আমি যেতিয়া ভিতৰত সোমাওঁ তাত দেখা পালোঁ যে আমাৰ AC আৰু টিভি CCTV স্ক্ৰিনছ ফাৰ্নিচাৰ এইবোৰ জ্বলি গৈছে থেংকফুলি ডকুমেণ্টছ ঠিকেই আছে আৰু এতিয়া আমি মানে যেটো চাইছোঁ মানে এইটো চাই খুবেই মানে দুখ লাগি আছে যে কেনেকৈ এইটো হ'ল আৰু এইটো মেইনলি যেটো আমি বুজি পাওঁ এইটো শ্বৰ্ট চাৰ্কিট হৈছে ৰাতিপুৱা ভাগত তাৰ থাণ্ডাৰিং হৈছিলে আজি এই থাণ্ডাৰিঙৰ কাৰণে শ্বৰ্ট চাৰ্কিট হ'ল আৰু তাতে আমাৰ CCTV কেবলছ আছে ৰিচেণ্টলি কলেজত চুৰ হৈছিলে গতিকে CCTV 24 আৱাৰ্ছ অন থাকে গতিকে তাৰ পৰাই আৰম্ভ হ'ল জয়ী আৰু আস্তে আস্তে এনেকুৱা সকালবেলা উঠিয়া নাতিরে নিয়ে টিউশনি দিতে যায় তো ধুমা উঠে তখন নাতি কয় কি কুয়াশা ভাবছেন এই দিনে কুয়াশা কই থেকে পড়বো তারপরে যাই আমি দেখলাম জঙ্গল টল আগুন নাই তারপরে দেখি যে না পরে ভীমেরে যায় খবর দিলাম ভীমের খবর দিয়ে আরেকটা লোক থানায় যায় খবর দিল পরে যাইছে পরে মোমু স্যারের খবর দিল সবাই খবর দিল আমি পরে আগুন জলের গাড়ি এসে আগুন লিবাইল ব্যুরো রিপোর্ট AN টেলিভিজন আজিৰ বাতৰি ইমানে AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণে ইমানে বিদায় লৈছো ধন্যবাদ